আপুনি যদি অলপ টকা মাহে মাহে বিনিয়োগ কৰিব খোজে তেনেহলে এছআইপি ভালনে নে একেবাৰতে আপুনি যদি এমাউণ্ট এটা ইনভেষ্ট কৰিব বিচাৰে তেনেহলে লামচাম ভালনে নে এফডি কৰিলে বেছি ভাল হয় আজিৰ এই ভিডিঅ'টোত সহজ ভাষাত ডিসকাস কৰিম এফডি কি এছআইপি কি এণ্ড লামচাম কি আৰু কোনটো কাৰ কাৰণে বেছি উপকাৰী হ'ব এই ভিডিঅ'টো শেষলৈকে চাব তেতিয়া আপোনাৰ কনফিউজন দূৰ হ'ব প্ৰথমে কথা পাতো এফডিৰ বিষয়ে এফডি মানে আপুনি বেংকত একেলগে এক মুঠত টকা জমা কৰা ধৰি লওক 1 লাখ টকা 3 বছৰ এণ্ড বেংকে আপোনাক আগতে কয় যে 6 to 7% ইন্টাৰেষ্ট দিব বুলি এফডিৰ এডভান্টেজ নাম্বাৰ 1 ৰিস্ক একেবাৰে কম নাম্বাৰ 2 মানি সেফ থাকে নাম্বাৰ 3 সিনিয়ৰ সিটিজেনৰ কাৰণে বেষ্ট হয় এফডিৰ ডিসএডভান্টেজবোৰ হ'ল নাম্বাৰ 1 ৰিটাৰ্ণ বহুত কম হয় নাম্বাৰ 2 ইনফ্লেচনৰ কাৰণে টকা বচাব নোৱাৰে এণ্ড নাম্বাৰ 3 ৱেলথ ক্ৰিয়েট নকৰে মানে এফডি হ'ল সেফটি বেছি কিন্তু গ্ৰোথ কম এতিয়া আহো এছআইপি লৈ এছআইপি মানে হ'ল সিস্টেমেটিক ইনভেষ্টমেন্ট প্ল্যান য'ত আপুনি প্ৰতি মাহে মাহে অলপ টকা মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰে ধৰক 2000 টকা মাহে মাহে বছৰত গৈ পেলাই 24000 টকা এছআইপিৰ এডভান্টেজবোৰ হ'ল মাৰ্কেট ৰিস্ক এভাৰেজ হয় নাম্বাৰ 2 স্মল এমাউণ্টৰ পৰা আৰম্ভ কৰিব পাৰি নাম্বাৰ 3 লং টাৰ্মত পাৱাৰ অফ কম্পাউণ্ডিংয়ে কাম কৰে এণ্ড নাম্বাৰ 4 ইয়ং জেনেৰেশ্যনৰ কাৰণে বেষ্ট হয় এছআইপিৰ ডিসএডভান্টেজবোৰ হ'ল নাম্বাৰ 1 শৰ্ট টাৰ্মৰ কাৰণে লছ হয় নাম্বাৰ 2 পেশেন্স লাগে নাম্বাৰ 3 ডিসিপ্লিন নাথাকিলে প্ৰবলেম হয় এছআইপি মানে স্লো ষ্টাৰ্ট বাট লং ৰানত বিগ ৱেলথ ক্ৰিয়েট কৰে এতিয়া আহো লামচামলে লামচাম মানে হ'ল আপুনি এটা বিগ এমাউণ্ট একেবাৰে একেলগে ইনভেষ্ট কৰে ধৰক 5 লাখ টকা আপুনি একেবাৰতে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিছে লামচামৰ এডভান্টেজবোৰ নাম্বাৰ 1 মাৰ্কেট আপ থাকিলে হিউজ ৰিটাৰ্ণ পাব পাৰি নাম্বাৰ 2 টাইম কম লাগে এণ্ড নাম্বাৰ 3 লং টাৰ্ম গ'লৰ কাৰণে ভাল হয় লামচামৰ ডিসএডভান্টেজবোৰ হ'ল নাম্বাৰ 1 মাৰ্কেট টাইমিং ভুল হলে লছ হ'ব পাৰে এণ্ড নাম্বাৰ 2 ইমোশন কন্ট্ৰোল কৰা কঠিন এণ্ড নাম্বাৰ 3 বিগিনাৰৰ কাৰণে ৰিস্কি হয় লামচাম মানে হ'ল হাই ৰিস্ক হাই ৰিৱাৰ্ড এতিয়া সিম্পল এক্সাম্পল এটা বুজোৱা হওক অপচন 1 এ 1 লাখ ৰুপিজ এফডি কৰিছে 10 বছৰলে সো 10 বছৰৰ পিছত আমি যদি 6 to 7% ৰিটাৰ্ণ চাওঁ তেনেহলে 10 বছৰৰ পিছত কি ৰিটাৰ্ণ পাব 1.8 লাখ সামথিং অপচন 2 এ 2000 টকাকে মান্থলি এছআইপি কৰিছে 10 বছৰলে মানে টোটেল ইনভেষ্টমেন্ট হৈ যাব 2.4 লাখ আৰু 10 বছৰৰ পিছত তাৰ পসিবল ভ্যালু হ'ব 4 to 5 লাখ যদি আমি 12% গ্ৰোথ দেখো ইয়াতে ডিফাৰেন্সটো আপোনালোকে বুজি পাইছে এফডি সেফটি বেছি হয় কিন্তু এছআইপিত গ্ৰোথ বেছি হয় কোনটো আপোনাৰ কাৰণে সঠিক অনেষ্টলি কোন যদি আপুনি স্যালাৰি পারসন ইয়ং লং টার্ম গোল আছে তেনেহলে আপোনাৰ কাৰণে এছআইপি বেষ্ট হয় যদি আপুনি ৰিটায়াৰ্ড পারসন ৰিস্ক ল'ব নোখোজে তেনেহলে এফডি আপোনাৰ কাৰণে বেষ্ট যদি আপোনাৰ এক্সট্ৰা কেছ আছে মাৰ্কেট নলেজ আছে তেনেহলে আপোনাৰ কাৰণে লামচাম বেষ্ট স্মাৰ্ট ইনভেষ্টৰ মতে এছআইপি প্লাস এফডি প্লাস লামচাম ইকুৱেল ফায়াৰ কাৰণ প্ৰত্যেকটোতে যদি অলপ পাৰ্সেন্টকে আপুনি ইনভেষ্ট কৰে তেনেহলে তাৰ গ্ৰোথটো বেছি ভাল দেখা যায় এটা কথা মনত ৰাখিব মাৰ্কেটত ৰিস্ক আছে ৰিটাৰ্ণ গ্যাৰান্টি নাই ইনভেষ্ট কৰাৰ আগত গোল ক্লিয়াৰ ৰাখক ইমাৰ্জেন্সি ফান্ড ৰাখক এণ্ড লোন লৈ কেতিয়াও ইনভেষ্ট নকৰিব এডুকেশ্যন ফাৰ্ষ্ট প্ৰফিট লেটাৰ যদি এই ভিডিঅ'টোৱে আপোনাৰ অলপ হলেও হেল্প কৰিছে তেনেহলে ভিডিঅ'টো লাইক কৰি দিব কমেন্টত লিখক আপুনি এছআইপি এফডি লামচাম কোনটো চুজ কৰিব এণ্ড ভিডিঅ'টো শ্বেয়াৰ কৰিব লগৰবোৰৰ লগত তেনেহলে লগ পাম অন্য এটা ফাইনেন্সিয়েল টপিকত আজিলৈ ইমানেই বাই